নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ মই আহিছোঁ ফ্ৰেছ সৰু মাকৈৰে বনোৱা এটা চিলি বেবিকৰ্ণৰ ৰেচিপি লৈ। এই ৰেচিপিটোৰ কাৰণে সমান জোখৰ সৰু কেইটামান মই মাকৈ ল'লোঁ। তাৰপিছত মাকৈখিনিৰ বাকলিখিনি মই গুচাবলৈ ধৰিলোঁ। আমি এই ৰেচিপিটোৰ কাৰণে এনেকুৱা মাকৈ ল'ব লাগিব যাতে ভিতৰৰ ঠাৰিডাল টান নহয়। আটাইখিনি মাকৈৰ মোৰ বাকলিখিনি গুচাই লোৱা হৈ গ'ল। আৰু এতিয়া মই মাকৈখিনি কাটি ল'ম। এই ভিডিঅ'ত দেখুৱাৰ দৰে মাকৈ এটা মই মাজেৰে দুটুকুৰা কৰি ল'লোঁ। তাৰপিছত ভিডিঅ'ত দেখুৱাৰ দৰে দীঘলে দীঘলে মই এটা ভাগক 4 ভাগ কৰি কাটি ল'লোঁ। এনেকৈ মোৰ আটাইখিনি মাকৈ কাটি লোৱা হৈ গ'ল। তাৰপিছত মাকৈখিনি পৰিষ্কাৰ কৰি ধুই লৈ মই এটা প্ৰেছাৰ কুকাৰত ল'লোঁ। আৰু ইয়াত ডুব যোৱাকৈ পানী লৈ ঢাকনি মাৰি গেছত উঠাই দি মই 2টা হুইচেল মাৰিবলৈ দিলোঁ। মাকৈখিনি হুইচেল মাৰিবলৈ দি মই এতিয়া পিঁয়াজ, নহৰু, জলকীয়াখিনি কাটি ল'ম। 2 টুকুৰা বেল পেপাৰ লোৱাৰ লগতে এটা ডাঙৰ চাই পিঁয়াজ, 3টা জলকীয়া আৰু 6কমান নহৰু ল'লোঁ। তাৰপিছত এইখিনি অলপ সৰু সৰুকৈ মই কাটি ল'লোঁ। এইখিনি একেবাৰে মিহিকৈ কাটিব নালাগে। বেল পেপাৰ নহ'লেও কোনো কথা নাই, আমি কেপচিকামো ইউজ কৰিব পাৰোঁ। আমি ইয়াত আদাও অকণমান মিহি মিহিকৈ কাটি ল'ব পাৰোঁ। আটাইখিনি মোৰ কাটি লোৱা হৈ গ'ল। হুইচেল মৰাৰ পিছত ডাঙৰ চেকনি এখনত মই মাকৈখিনি ঢালি ল'লোঁ আৰু পানীখিনি সৰিবলৈ দিলোঁ যাতে মাকৈখিনি শুকান শুকান হয়। পানীখিনি সৰি মাকৈখিনি অকণমান শুকাই যোৱাত মই এটা ডাঙৰ বাউলত ঢালি ল'লোঁ। পিছত ইয়াত মই এচামুচ আদা নহৰু বটা লোৱাৰ লগতে প্ৰয়োজন অনুযায়ী নিমখ ল'লোঁ আৰু অকণমান ৰেড চিলি পাউডাৰো ইয়াত লৈ ল'লোঁ। তাৰপিছত এইখিনি ভালদৰে মিহলি কৰি ল'লোঁ। এতিয়া মাকৈখিনি মই কৰ্ণফ্ল'ৰেৰে কোটিং কৰি ল'ম। এখন মিডিয়াম হেতাৰে এহেতা কৰ্ণফ্ল'ৰ লৈ ইয়াত অলপ অলপকৈ দি গ'লোঁ আৰু চামুচেৰে লৰাই দি মই এইখিনি কোটিং কৰি গ'লোঁ। মিডিয়াম হেতাখনেৰে 1.5 হেতা কৰ্ণফ্ল'ৰ লোৱাৰ পিছত এইখিনি মোৰ ভালদৰে কোটিং হৈ গ'ল। এইখিনি ভালদৰে কোটিং কৰাৰ পিছত ভাজিবৰ কাৰণে মই গেছত এটা পেন উঠাই দিলোঁ। পেনটো গৰম হোৱাত ইয়াত প্ৰয়োজন অনুযায়ী মই ৰিফাইন তেল ল'লোঁ। যিহেতুকে তেল গৰম হৈছে, পুনৰ মই মাকৈখিনি অকণমান জোকাৰি ল'লোঁ। তাৰপিছত গৰম তেলত মই মাকৈ এভাগমান লৈ ল'লোঁ আৰু গেছৰ ফ্লেমটো মই মিডিয়াম কৰি ল'লোঁ। মিডিয়াম ফ্লেমতে এইখিনি মই মাজে মাজে লৰাই থাকি ভাজি থাকিলোঁ। মিডিয়াম ফ্লেমত 3 মিনিটমান ভজাৰ পিছত এইখিনি মই তেলৰ পৰা উঠাই ল'লোঁ। পুনৰ এইখিনি ক্ৰিস্পি হোৱাকৈ মই এবাৰ ভাজিম। এইখিনি তেলৰ পৰা উঠাই লোৱাৰ পিছত বাকীখিনি মই তেলত লৈ ল'লোঁ। আগৰখিনিৰ নিচিনাকৈ এইখিনিও মই 3 মিনিটমান মাজে মাজে ওলটাই থাকি ৰংচোৱা হোৱাকৈ ভাজি ল'লোঁ। 3 মিনিটমান মিডিয়াম ফ্লেমতে ভজাৰ পিছত এইখিনিও মই তেলৰ পৰা উঠাই ল'লোঁ। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি লৈ মই মাকৈ সনা বাউলটো ল'লোঁ আৰু মিডিয়াম চামুচখনেৰে মই এচামুচ টমেটো চচ ল'লোঁ আৰু লগতে চাহ চামুচ এখনেৰে মই এচামুচ চয়া চচ ল'লোঁ। তাৰপিছত ইয়াত মই 1/4 কাপমান পানী ল'লোঁ। পানীখিনি লৈ এইখিনি মই ভালদৰে মিহলি কৰি ল'লোঁ। তাৰপিছত ইয়াত মই চিলি চচ অকণমান লৈ ল'লোঁ। চচখিনি লৈ পুনৰ এইখিনি মই ভালদৰে মিহলি কৰি ল'লোঁ। তাৰপিছত পুনৰ ইয়াত মই 1/4 কাপমান পানী ল'লোঁ। গেছৰ ফ্লেমটো মিডিয়াম কৰি লৈ মই ভাজি থোৱা কৰ্ণখিনি ইয়াত পুনৰ লৈ ল'লোঁ। তাৰপিছত হাই ফ্লেমতে এইখিনি অকণমান ক্ৰিস্পি হোৱাকৈ মই 1-1.5 মিনিটমান ভাজি ল'লোঁ। 1.5 মিনিটমান হাই ফ্লেমতে ক্ৰিস্পি হোৱাকৈ ভজাৰ পিছত মই তেলৰ পৰা উঠাই ল'লোঁ। মাকৈখিনি উঠাই লোৱাৰ পিছত যিহেতুকে পেনত তেল বেছি আছে, সেয়ে মই ইয়াৰ পৰা তেল অকণমান উঠাই ল'লোঁ। তেলখিনি উঠাই লোৱাৰ পিছত সেই গৰম তেলতে মই কটা নহৰু, পিঁয়াজ আৰু জলকীয়াখিনি লৈ ল'লোঁ। তাৰপিছত এইখিনি মই লৰাই লৰাই অকণমান টাইম ভাজি থাকিলোঁ। অকণমান টাইম লৰাই লৰাই ভজাৰ পিছত ইয়াত মই প্ৰয়োজন অনুযায়ী নিমখ ল'লোঁ। নিমখখিনি লৈ এইখিনি মই ভালদৰে লৰাই দিলোঁ। এইখিনি ৰংচোৱা আৰু মজি যোৱাকৈ ভাজিব নালাগে, সেয়ে ইয়াত মই কাটি লোৱা বেল পেপাৰখিনি লৈ ল'লোঁ। বেল পেপাৰখিনি লৈ গেছৰ ফ্লেমটো মিডিয়াম কৰি এইখিনি অকণমান টাইম লৰাই লৰাই ভাজি থাকিলোঁ। অকণমান টাইম ভজাৰ পিছত ইয়াত মই আধা চামুচ ব্লেক পেপাৰ ল'লোঁ। ব্লেক পেপাৰখিনি লৈ এইখিনি মই ভালদৰে লৰাই দিলোঁ আৰু চচৰ ঘোলটো ইয়াত লৈ ল'লোঁ।
কচুৰ ঘোলটো লৈ মই গেছৰ ফ্লেমটো হাই কৰি ল'লোঁ। তাৰপিছত এইখিনি মই লৰাই দিলোঁ আৰু অকণমান টাইম গোট খোৱালৈকে মই লৰাই থাকিলোঁ। এনেকৈ লৰাই ভাজি থাকোঁতে ঘোলখিনি গোট বান্ধি আহিল। ইয়াত মই বেবিকৰ্ণখিনি লৈ ল'লোঁ। বেবিকৰ্ণখিনি লৈ এইখিনি ভালদৰে লৰাই দিলোঁ। তাৰপিছত কাটি থোৱা পিঁয়াজ আৰু নহৰুৰ ঠাৰি ইয়াত অকণমান লৈ ল'লোঁ। পিঁয়াজ আৰু নহৰুৰ ঠাৰিখিনি লৈ ভালদৰে লৰাই দিলোঁ আৰু গেছৰ ফ্লেমটো অফ কৰি ল'লোঁ। ফ্ৰেছ মাকৈৰে বনোৱা মোৰ চিলি বেবিকৰ্ণ ৰেচিপিটো তৈয়াৰ হৈ গ'ল। সেয়ে মই এটা বাউলত নমাই ল'লোঁ। চিলি বেবিকৰ্ণৰ ৰেচিপিটো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু লগতে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।